খবৰ মানস বৰগোহাঁই সন্দৰ্ভত অসম আৰক্ষীক ওপেন চ্যালেঞ্জ দিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কিটো অসম পুলিচে যেটো কৈছে লজ্জা থাকিবৰ কাৰণেটো যেতে ধৰা পৰিছে এটো কবই ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো মানস বৰগোহাঁই সন্দৰ্ভত অসম আৰক্ষীক ওপেন চ্যালেঞ্জ দিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্পষ্ট মত মানস বৰগোহাঁই আৰক্ষীৰ গুপ্তচৰ চোৰাংচোৱা কিন্তু আমি হাতে আলুতে পাইছো এজনে নিজ মুখে চিঞৰি কৈছে নিজৰ মানুহ ধৰা পৰিলে বিষয়টো অস্বীকাৰ কৰাটো ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ বাবে এটা নিত্য নৈমিত্তিক কথা এনে ধৰণে কটাক্ষ কৰিছে পৰেশ বৰুৱাই এটো কেতিয়াও মানি নলয় আমিতো ইন্টেলিজেন্ট দেখিছো না আমাৰ হাতত সকলো তথ্য প্ৰমাণ আছে আৰু আমি সকলো তথ্য প্ৰমাণ ৰাজহুৱা কৰিম সময়ত আমি আৰু সবিশেষ তথ্য ৰাজহুৱা কৰিম এসপ্তাহ ধৰি আলফা স্বাধীনে কঠোৰ জেৰা চলাই আছে মানস বৰগোহাঁই উৰফে মুকুট অসমক ইতিমধ্যে আলফা স্বাধীনে শিবিৰতে গ্ৰেপ্তাৰ কৰিছে যোৱা 21 জানুৱাৰীত মানস বৰগোহাঁই উৰফে মুকুট অসমক আলফা স্বাধীনৰ ফালৰ পৰা অভিযোগ কৰা হৈছে মানস বৰগোহাঁই উৰফে মুকুট অসম হৈছে আৰক্ষীয়ে পঠিওৱা চোৰাংচোৱা বা গুপ্তচৰ মানস বৰগোহাঁইক আলফা স্বাধীনে চৰম শাস্তি দিব নেকি প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও তদুপৰি ৰাজ্যবাসীয়ে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে যে কোনো কাৰণতে যাতে চৰম শাস্তি নিদিয়ে এই যুৱকজনক এই মানস বৰগোহাঁই নামৰ যুৱকজনক যাতে চৰম শাস্তি নিদিয়ে মৃত্যুদণ্ড নিদিয়ে সুশৰীৰে যাতে ঘৰলৈ পঠিয়াই দিয়ে পিতৃ মাতৃও ইতিমধ্যে অনুৰোধ কৰিছে পৰেশ বৰুৱা কিন্তু দেখিবলৈ পোৱা গৈছে যে আলফা স্বাধীনৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে এজন মানস বৰগোহাঁই উৰফে মুকুট অসম হৈছে অসম আৰক্ষীৰ চোৰাংচোৱা বা গুপ্তচৰ অসম আৰক্ষীয়ে ট্ৰেইনিং দি প্ৰশিক্ষণ দি আলফা স্বাধীনৰ শিবিৰলৈ প্ৰেৰণ কৰিছিল এজন মানস বৰগোহাঁই সম্পূৰ্ণ পৰিকল্পিতভাৱে আলফা স্বাধীনৰ শিবিৰলৈ মানস বৰগোহাঁইক অসম আৰক্ষীয়ে প্ৰেৰণ কৰিছিল বুলি উল্লেখ কৰা হৈছে আলফা স্বাধীনৰ ফালৰ পৰা তাৰ যোগেদি আহিছে তাৰ যোগেদি কোনে পঠাইছিলে হেতৰ মেইন কোন কাইলৈ আমি ফটো দি দিম তাৰ পিছতে এইটো বিচাৰ কৰিব হেতু এজন হয় না নহয় এটা কথাটো হল কোনে হসা কথা কৈছে কোনে মিছা কথা কৈছে অসম আৰক্ষী নে মানস বৰগোহাঁই প্ৰশ্ন হৈছে চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব নেকি মানস বৰগোহাঁই এই বিষয়ক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী